নমস্কাৰ আপুনি চাই আছে ঈশান নিউজ আৰু এই মুহূৰ্তত লৈ আহিছো এটা ৰাজনৈতিক খবৰ যে প্ৰমোদ বড়োৰ এবাৰ অগ্নি পৰীক্ষাত এবাৰ সফল হ'বনে প্ৰমোদ বড়ো বিটিসিক লৈ উচ্চ ন্যায়ালয়ে আজি এক বিশেষ ৰায়দান প্ৰদান কৰিছে আমি জনাই আছো এই মুহূৰ্তত আপোনালোকৰ বাবে ৰাজনৈতিক এই খবৰ প্ৰমোদ বড়োৰ এবাৰ অগ্নি পৰীক্ষা আস্থা ভোটৰ সন্মুখীন হ'ব লাগিব প্ৰমোদ বড়ো অগ্নি পৰীক্ষাত সফল হ'বনে প্ৰমোদ বড়ো তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে বিটিসিক লৈ উচ্চ ন্যায়ালয়ে আজি এক গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে বিটিসি পৰিষদক লৈ আস্থা ভোটৰ সন্মুখীন হ'ব লাগিব এবাৰ প্ৰমোদ বড়ো বিটিআৰ চিফ প্ৰমোদ বড়ো এবাৰ আস্থা ভোটৰ সন্মুখীন হ'ব লাগিব আৰু 26 ডিসেম্বৰ পূৰ্বে ভোট গ্ৰহণৰ নিৰ্দেশ ন্যায়ালয় কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব নোৱাৰিব বিটিসিৰ নতুন পৰিষদে কোনো ধৰণৰ সিদ্ধান্ত ল'ব নোৱাৰিব নিজাববীয়াকৈ ৰাজ্যপালৰ মনোনীত সদস্যই কোনো ধৰণৰ ভোটদান কাৰ্যসূচীত অংশ ল'ব নোৱাৰিব নৱগঠিত পৰিষদক সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ সুযোগ প্ৰদান কৰিছে এবাৰ ন্যায়ালয়ে তাৰ পাছতে ভোটদানৰ জৰিয়তে বাছনি কৰা হ'ব CAM অৰ্থাৎ চিফ আমি জনাই আছো এই মুহূৰ্ততে খবৰ যে এবাৰ অগ্নি পৰীক্ষাৰ সন্মুখীন হ'ব নেকি প্ৰমোদ বড়ো সন্মুখত এবাৰ অগ্নি পৰীক্ষা কি হ'ব বিটিসিৰ নতুন পৰিষদৰ ভৱিষ্যত আস্থা ভোটৰ এবাৰ সন্মুখীন হ'ব লাগিব প্ৰমোদ বড়ো 26 ডিসেম্বৰ পূৰ্বে ভোট গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰা হৈছে অৰ্থাৎ ভোট গ্ৰহণ কৰিব লাগিব কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব নোৱাৰিব বিটিসিয়ে কোনো ধৰণৰ সিদ্ধান্ত ল'ব নোৱাৰিব নতুন পৰিষদে ৰাজ্যপালৰ মনোনীত সদস্যই ভোটদানত অংশ ল'ব নোৱাৰিব নৱগঠিত পৰিষদক সংখ্যাগৰিষ্ঠতা প্ৰদান কৰিব লাগিব সুযোগ প্ৰদান কৰিছে ন্যায়ালয় দুইটা দলেই সংখ্যাগৰিষ্ঠ প্ৰমাণ কৰিবৰ বাবে সুযোগ পাব UPPL মিত্ৰজোঁটৰ যি চৰকাৰ আছে অৰ্থাৎ প্ৰমোদ বড়োৰ যি পৰিষদ আছে তেওঁলোকেও সুযোগ পাব আনহাতে BPF যিদৰে আছে তেখেতসকলকো সুযোগ প্ৰদান কৰা হ'ব বুলি অৰ্থাৎ ন্যায়ালয়ৰ ৰায় প্ৰায়টো স্পষ্ট হৈছে আৰু যদি UPPL আস্থা ভোটত জয়ী হ'ব নোৱাৰে তেনেহ'লে হয়তো ভংগ হ'ব পাৰে পৰিষদ যদি আস্থা ভোটত জয়ী হয় প্ৰমোদ বড়ো তেনেহ'লে প্ৰমোদ বড়োৰ চৰকাৰে থাকিব আৰু কেনেবাকে যদি হাগ্ৰামা মহিলাৰীয়ে জয়ী হয় তেনেহ'লে হয়তো হাগ্ৰামা মহিলাই পুনৰবাৰ বিটিআৰ চিফ হোৱাটো এক প্ৰকাৰ খাটাং হৈ যাব অধিবক্তাৰ মন্তব্য আছে আমি শুনাব বিচাৰিছোঁ আপোনালোকক BPF দলৰ প্ৰেচিডেণ্ট হাগ্ৰামা মহিলীৰ ডাঙৰীয়া তেওঁৰ লগত তেওঁৰ সতীৰ্থ EM কেইজন মানে মিলি পেলাই এখন ৰিট পিটিশ্যন দাখিল কৰিছিলে আৰু সেই ৰিট পিটিশ্যন তেওঁলোকে চেলেঞ্জ কৰিছিলে BTC ইলেকশ্যনৰ পিছত মাননীয় গভৰ্ণৰে চিফ এক্সিকিউটিভ মেম্বাৰ হিচাপে প্ৰমোদ বড়ো ডেপুটি চিফ এক্সিকিউটিভ মেম্বাৰ হিচাপে গোবিন্দ বসুমতাৰী লগতে 4জন EMক এপইণ্টমেণ্ট দিছিলে 14 আৰু 13 তাৰিখত ডিচেম্বৰ মাহৰ এই এপইণ্টমেণ্টকেইটা চেলেঞ্জ কৰি হাগ্ৰামা মহিলাৰী আৰু তেখেতৰ সতীৰ্থসকলে ৰিট পিটিশ্যন দাখিল কৰিছিলে তেওঁলোকে আৰু এটা বস্তু চেলেঞ্জ কৰিছিলে সেইটোত কোৱা হৈছিলে যে 4জন নমিনেটেড মেম্বাৰো এপইণ্টমেণ্ট দিছিলে গভৰ্ণৰ চাহাবে অন দ্য ৰেকমেণ্ডেশ্যন অফ চিফ এক্সিকিউটিভ মেম্বাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ ৰেকমেণ্ডেশ্যনৰ ভিত্তিত এই সমস্ত এপইণ্টমেণ্টবোৰ চেলেঞ্জ কৰি ৰিট পিটিশ্যন দাখিল কৰিছিল আৰু প্ৰথম শুনানিৰ পিছত 18 তাৰিখত মাননীয় উচ্চ ন্যায়ালয়ে অসম চৰকাৰক তথা গভৰ্ণৰ ছেক্ৰেটেৰিয়েটক ৰেকৰ্ডখিনি প্ৰডিউচ কৰিব দিছিলে আৰু লগত কৈছিলে যে আমাৰ ফালৰ পৰা যিখিনি বক্তব্য হ'ব লাগে সেই বক্তব্যখিনি দাখিল ধৰিব কৈছিলে তেওঁলোকে মূলতে কৈছিল যে 1951ৰ এখন অসমৰ ডিষ্ট্ৰিক্ট কাউন্সিল কনষ্টিটিউশ্যন এখন ৰুল আছে সেই ৰুলৰ ৰুল 20 ৰুল 32 ৰুল 33 ভাইলেট কৰি পেলাই প্ৰমোদ বড়ো বা গোবিন্দ বসুমতাৰী বা অন্য EMসকলক এপইণ্টমেণ্ট দিছিলে এইটোৱে তেওঁলোকৰ মূল অভিযোগ আছিলে আৰু এই সমস্ত অভিযোগবোৰ আমি আজি খণ্ডন কৰি উচ্চ ন্যায়ালয়ক জনালোঁ যে 1951ৰ যিখন ৰুল আছে সেই ৰুলখন BTC ক্ষেত্ৰত প্ৰযোজ্য নহয় তাৰ উপৰি BTCৰ এখন নিজাববীয়া আইন আছে 2004 চনত BTC ইলেকশ্যন ৰুলছ এখন বনোৱা আছিলে গভৰ্ণৰৰ দ্বাৰা সেইখন ৰুলৰ মতে আমি গোটেইখিনি প্ৰক্ৰিয়া চলাইছিলোঁ লগতে এছেম্বলি আৰু পাৰ্লিয়ামেণ্টত যিটো প্ৰক্ৰিয়াৰ দ্বাৰা চিফ মিনিষ্টাৰ বা প্ৰাইম মিনিষ্টাৰ এপইণ্টমেণ্ট দিয়ে সেই একে প্ৰক্ৰিয়াৰ দ্বাৰাই আমি BTCটো প্ৰমোদ বড়ো বা গোবিন্দৰ বসুমতীৰ ডাঙৰীয়াক গভৰ্ণৰ চাহাবে এপইণ্টমেণ্ট দিছিলে এই সমস্ত ৰেকৰ্ডৰ সৈতে আমি বক্তব্য আগবঢ়োৱাৰ পিছত উচ্চ ন্যায়ালয়ে পতিয়ন গ'ল হয়তো আৰু তাৰ পিছত যিটো ষ্টেটাছ কো অৰ্ডাৰ দিছিলে 18 তাৰিখে ষ্টেটাছ অৰ্ডাৰটো মডিফাই কৰি পেলাই যেহেতু
গোবিন্দ বসুমতাৰী আৰু প্ৰমোদ বড়োৰ এপইণ্টমেণ্টটো চেলেঞ্জ কৰি তেওঁলোকৰ এপইণ্টমেণ্টটো একো হেৰি নকৰি পেলাই একো ধৰণৰ ইণ্টাৰফেয়াৰ নকৰি অহা 26 ডিচেম্বৰৰ ভিতৰত তেখেতক সোধা ফ্ল'ৰ টেষ্ট ফেচ কৰিবলৈ এটা নিৰ্দেশ দিছে অৰ্থাৎ 26 ডিচেম্বৰৰ ভিতৰত ফ্ল'ৰ টেষ্ট হ'ব ট্ৰাষ্ট ভোট এটা হ'ব বড়োলেণ্ড BTC আৰু তাতে স্পীকাৰৰ চিলেকশ্যনো হ'ব আৰু অন্য যিসকল EMA এতিয়ালৈকে শপত গ্ৰহণ কৰা নাছিলে সেই সমস্ত প্ৰক্ৰিয়াটো বাহাল ৰাখিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি নিৰ্দেশ দিছে আৰু নমিনেটেড যিসকল পৰীক্ষাত আছিল তেওঁলোকে ভোটত অংশগ্ৰহণ পাৰিব নোৱাৰে যিটো আমাৰ ৰুল আছে BTC 2004 ৰুলছ সেই ৰুলৰ 89 ৰুল মতে কোৱা হৈছে যে প্ৰথম যিখন মিটিং হয় তাতে অকল ইলেক্টেড মেম্বাৰসকলে ভোট দিয়ে আৰু সেই ৰুলখনৰ বেছ কৰি পেলাই উচ্চ ন্যায়ালয়ে আজি কৈছে যে যিহেতু আগন্তুক যিখন ফ্ল'ৰ টেষ্টৰ মিটিং হ'ব সেইখনে BTC কাউন্সিলৰ প্ৰথম মিটিং হ'ব সেই মিটিংখনত ৰুল 89ৰ মতে যিহেতু ইলেক্টেড মেম্বাৰে অকল ভোটিং ৰাইটছ আছে সেইকাৰণে নমিনেটেড মেম্বাৰসকলক এই ভোটিং ৰাইটছৰ পৰা বাৰণ কৰি ৰাখি অকল ইলেক্টেড মেম্বাৰসকলক ভোট দিবলৈ পৰা হেৰি দিছে ডাইৰেকশ্যন দিছে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কিবা বাধা দিয়া হৈছে বেলেগ তেনেকুৱা কোনো ধৰণৰ কথা নাই কোটা ফ্ল'ৰ টেষ্ট শেষ নোহোৱালৈকে কোনো ধৰণৰ মেজৰ ডিচিশ্যন ল'বলৈ মনা কৰিছে সেইটো স্বাভাৱিকতে ফ্ল'ৰ টেষ্টটো ফাৰ্ষ্ট ফেচ কৰিব দিছে আৰু ফ্ল'ৰ টেষ্টত ক্লিয়াৰ হোৱাৰ পিছতহে আগন্তুক যিবোৰ কাৰ্যসূচী আছে সেই কাৰ্যসূচী গভৰ্ণমেণ্টে চলাই লৈ যাব পাৰিব এই ফ্ল'ৰ টেষ্টটো হৈছে কম্পজিট ফ্ল'ৰ টেষ্ট হিচাপে দিছে কোনোবাই যেতিয়া তাতে নমিনেশ্যন দিয়ে তেওঁলোকে নমিনেশ্যন দিব পাৰিব কিন্তু চেলেঞ্জটো হৈছিলে প্ৰমোদ বড়ো আৰু গোবিন্দ বসুমতাৰীৰ লগতে 4জন EMৰ ক্ষেত্ৰত তেওঁলোকৰ এপইণ্টমেণ্ট তেওঁলোক তাতে পাৰ্টিচিপেট কৰিব পাৰিব ফ্ল'ৰ টেষ্টত যোনে কোনোবাই যে নমিনেশ্যন দিয়ে আজিৰ তাৰিখততো তেনেকুৱা নমিনেশ্যন নাই আজিৰ তাৰিখত গভৰ্ণৰ চাহাবে অকল CEM হিচাপে প্ৰমোদ বড়োক তাতে এপইণ্টমেণ্ট দিছে চ' সেই ইলেকশ্যনটো যদি কাৰোবাৰ তেওঁৰ ওপৰত ট্ৰাষ্ট নাই তেতিয়া ট্ৰাষ্ট ভোটত সেইটো হেৰি কৰিব এক্সামিন কৰিব পাৰিব তেওঁলোকৰ ক্ষেত্ৰত একো নিৰ্দেশ দিয়া নাই কিন্তু যিহেতু ফাৰ্ষ্ট মিটিংখনত সদায় নতুন EMসকলে শপত গ্ৰহণ কৰা নহয় নতুন মেম্বাৰ EM নহয় নতুন মেম্বাৰসকলে কাউন্সিলৰ মেম্বাৰসকলে তেওঁলোকৰ শপত গ্ৰহণো হ'ব লাগিব আৰু EMসকলটো অলৰেডি তেওঁলোকে শপত গ্ৰহণ কৰিছেই চ' এই যিখন মিটিং গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি নিৰ্দেশ দিলে মাননীয় উচ্চ ন্যায়ালয়ে সেই নিৰ্দেশ মতে এতিয়া 26 তাৰিখৰ আগতে অৰ্থাৎ এনি ডে বিফ'ৰ 26 বিফ'ৰ 26 তাতে ফ্ল'ৰ টেষ্ট এটা হ'ব তাৰপিছত ইলেকশ্যন BTC কাউন্সিলখনে কাম কৰে পাৰিষদবিলাকৰ শপতৰ পিছত ফ্ল'ৰ টেষ্ট হ'ব নে আগতে আপোনাৰ ফ্ল'ৰ টেষ্ট হ'ব যিবিলাক EM নহয় নিৰ্বাচিত যিসকল মানে সেইখিনিৰ ওপৰত নটিফিকেশ্যন গভৰ্ণৰ অফিচৰ পৰা ওলাব সেইখিনি আজি কেছৰ বিষয়বস্তু নাছিলে সেইখিনি বিষয়বস্তু সম্পৰ্কত গভৰ্ণৰ অফিচৰ পৰা এপ্ৰপ্ৰিয়েট ডাইৰেকশ্যন ওলাব 30 ডিচেম্বৰৰ পূৰ্বে ভোট গ্ৰহণৰ নিৰ্দেশ দিছে অৰ্থাৎ আস্থা ভোটৰ সন্মুখীন হ'বই লাগিব প্ৰমোদ বড়ো চৰকাৰ আৰু আস্থা ভোটত তেওঁ ন্যায়ালয়ত সদনত মজিয়াত তেওঁ প্ৰমাণ কৰিব লাগিব যে তেওঁৰ সৈতে 21জনকৈ পাৰিষদ আছে আৰু তেওঁৱে চৰকাৰ গঠন কৰিব পাৰিব কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব নোৱাৰিব বৰ্তমানলৈকে BTCৰ নৱনিৰ্বাচিত পাৰিষদে অৰ্থাৎ এক প্ৰকাৰ বিপদৰ সন্মুখীন হ'ব নেকি প্ৰমোদ বড়ো তাক লৈ এতিয়া জল্পনা কল্পনা হৈছে কি হ'ব প্ৰমোদ বড়োৰ নতুন পাৰিষদৰ আৰু আন এগৰাকী অধিবক্তাৰ আমাৰ মন্তব্য আছে আমি আগবঢ়াইছোঁ আপোনালোকলৈ আচ্ছা আপোনালোকে জানে এই কেছটো আপোনাৰ হাংৰামা মহিলাৰী আৰু 6 ইলেক্টেড মেম্বাৰ্ছ কেছটো কৰিছে ইনক্লুডিং হাংৰামা মহিলাৰী 6 হয় আৰু লাষ্ট ডেটত যেতিয়া কোৰ্টে অৰ্ডাৰ দিছিলে ষ্টেটাছ কিউ অৰ্ডাৰ দিছিলে তাৰপিছত আজি ষ্টেটে ৰিপ্লাই দিয়া কথা আছিলে ষ্টেটৰ হৈ পেলাই উকিলে এপিয়াৰ কৰিলে তাৰপিছত আপোনালোকৰ UPPLৰ প্ৰমোদ বড়ো হৈ পেলাই এডভকেট এপিয়াৰ কৰিলে আমাৰ হৈ পেলাই এডভকেট এপিয়াৰ কৰিলে চবকে শুনিলে কোৰ্ট শুনি উঠি কোৰ্টে অৰ্ডাৰ দিলে দিছ ইজ ভেৰি স্পেচিফিক দেই যে নমিনেটেড মেম্বাৰ্ছকেইটা যোনটো অৰ্ডাৰ ওলাইছিলে অন 16/12/2012 সেইটো ষ্টে কৰি দিলে ফাৰ্ষ্ট থিং সিহঁতে ইলেকশ্যন হ'ব ফ্ল'ৰ টেষ্ট এইটোত মই আহিম ফাৰ্ষ্ট থিং আপোনালোকে এইটো যে নমিনেটেড মেম্বাৰ যোনটো কৰিছিলে সেইটোত ভোট দিব নোৱাৰে ফ্ল'ৰ টেষ্টত সেইটো ষ্টে কৰি দিলে ছেকেণ্ডলি কোনো পলিচি ডিচিশ্যন ল'ব নোৱাৰে একদম ক্লিয়াৰলি ষ্টেটেড ইন দ্য অৰ্ডাৰ থাৰ্ডলি যিহেতু CEM
চিফ এক্সিকিউটিভ মেম্বাৰ যোনটো প্ৰমোদ বড়োক এপইণ্টমেণ্ট দিছে ইলেকশ্যন নোহোৱাকৈ চ' ফৰ ডেট পাৰ্পাছ 26 অন অৰ বিফ'ৰ 26 গোটেই ইলেক্টেড মেম্বাৰ্ছবিলাকক ন'টিছ দি পেলাই ডেট ফিক্স কৰি কম্প'জিট ফ্ল'ৰ টেষ্ট হ'ব তাতে আৰু সেই কম্প'জিট ফ্ল'ৰ টেষ্ট মানে আপোনাৰ জগদিম্বা পাল বুলি এটা জাজমেণ্টছ আছে সেইটোত এক্সপ্লেইন কৰা আছে য'ত প্ৰমোদ বড়ো এজ চিফ এক্সিকিউটিভ মেম্বাৰ কণ্টেষ্ট কৰিব পাৰিব আৰু কোনোবা লাইক মাইণ্ডেড পাৰ্চন যদি সি ভাবে যে মোৰ ষ্ট্ৰেংথ আছে তেখেতেও কণ্টেষ্ট কৰিব পাৰিব এজনে কণ্টেষ্ট কৰিলে 2টা ভোট পালেও ওলাই গুচি যাব আৰু যদি দুজনে কণ্টেষ্ট কৰে যোনে বেছি ভোট পায় সি ওলাব 3জনে কণ্টেষ্ট কৰিলে 3জনৰ মাজত যোনে বেছি ভোট পায় সি ওলাব 4টাই কণ্টেষ্ট কৰিব পাৰে 4টাই যোনে ভোট পায় বেছি ভোট পায় সি ওলাব ফ্ল'ৰ টেষ্টত CM চ' সেইটো অৰ্ডাৰ দিছে কোৰ্টে আৰু 11/1/2021 কেছটো ফিক্স কৰিছে আকৌ এইটোৱে অৰ্ডাৰ হা এইটো বুজি লওক যে কম্প'জিট যোনটো ইলেকশ্যন হ'ব ফ্ল'ৰ টেষ্ট তাতে এভৰি পাৰ্টি or every elected members can participate for the post of CM. Only CM? Only CM. Chief Executive Member. যোনটো প্ৰমোদ চিফ বুলি কয় এইটোতো নমিনেটেড হয় মানে CM এ ইলেক্ট কৰে বা এক্সিকিউটিভ মেম্বাৰবিলাকে CM এ ইলেক্ট কৰে এই কেছটোত যিহেতু CMটো ডাইৰেক্টলি গভৰ্ণৰে এপইণ্ট কৰি দিছে তো উইদাউট ইলেকশ্যন চ' সেইকাৰণে CMৰ পষ্টৰ কাৰণে কম্প'জিট ইলেকশ্যন হ'ব এজনে পাৰ্টিচিপেট কৰিব পাৰে দুজনে পাৰ্টিচিপেট কৰিব পাৰে সেই পষ্টৰ কাৰণে 3জনে কৰিব পাৰে 4জনে কৰিব পাৰে আৰু যোন বেছি ভোট পাব হি উইল বি দ্য উইনাৰ হি উইল বি দ্য নেক্সট CM কম্পোজিট ফ্লোৰ যেটো ফ্লোৰ টেষ্টৰ কথা কৈছে হয় CM পদৰ কাৰণে এবছলুটলি CM পষ্টৰ কাৰণে কাৰেক্ট কিমান ঘণ্টাৰ আগত নটিচ ইছ্যু কৰিব লাগিব নহয় এজ ফাৰ দ্য ৰুল 89 72 hours প্ৰায়ৰ নটিচ দিব লাগে আজি 20 তাৰিখ তো 70 পৰহি তো পৰহি আৰু 26ৰ ইলেকশ্যন বা 26ৰ বিফৰো কৰিব পাৰে সেইটো অথৰিটি ডিচিশ্যন ল'ব বাট ফলোয়িং দ্য ৰুলছ একদম স্পেচিফিক কৰিছে ৰুলছ অফ 2004 ৰুলছ হিচাপে ইলেকশ্যন হ'ব প্লাছ আপোনাৰ নমিনেটেড মেম্বাৰ্ছবিলাকে ভোট দিব নোৱাৰে সিহঁতৰ অৰ্ডাৰটোৱে ষ্টে কৰি দিছে প্ৰেজেণ্টটো মইতো ক'ব নোৱাৰিম প্ৰেজেণ্টটো থাকিব পাৰে নোৱাৰে অথৰিটি এলাউ কৰে নকৰে কিন্তু সিহঁতৰ এপইণ্টমেণ্টটোৱে যেতিয়া ষ্টে কৰি দিছে দে হেভ ন' লকাছ কথাটো বুজিলে সিহঁতৰ এপইণ্টমেণ্টটো এট দিছ ষ্টেজ কোৰ্টে ষ্টে কৰি দিছে সিহঁতে ভোটিঙত ভোট দিব নোৱাৰে ভোটৰ পাৰ্টিচিপেট কৰিব নোৱাৰে অনলি ইলেক্টেড মেম্বাৰ্ছে ইলেক্ট কৰিব অনাৰেবল জাষ্টিছ সুমন চাম খুব ৰিজেণ্ট অৰ্ডাৰ খুব ধুনীয়া অৰ্ডাৰ দিছে আৰু অৰ্ডাৰৰ কপিটো আমি এপ্লাই কৰিছোঁ পালে মই আপোনালোকক শ্বেয়াৰ কৰি দিম কোনোবা এজনক দি দিম বা আপোনালোকে শ্বেয়াৰ কৰি ল'ব এইটো ডেম'ক্ৰেটিক প্ৰচেছ হয় সদায় ডেম'ক্ৰেচিত যাৰ মেজৰিটি থাকে সিয়ে ইলেক্ট হয় কাৰেক্ট চ' ফ্ল'ৰ টেষ্ট ইজ দ্য মেইন প্লেচ ৱেৰ ইন ষ্ট্ৰেংথটো দেখাব এইটো গভৰ্ণৰ অফিচততো দেখুওৱা জেগা নহয় হা বা CMৰ অফিচত দেখুওৱা জেগা নহয় সেইটো ফ্ল'ৰ টেষ্ট হ'ব লাগিব আৰু সেইটোৰ কাৰণে চব লাইক মেণ্ডেড পাৰ্চনছ ইলেক্টেড মেম্বাৰ্ছ যোনে যোনে কণ্টেষ্ট কৰিব বিচাৰে পাৰিব কণ্টেষ্ট কৰিবলৈ কথাটো বুজিলে ইমানখিনি আৰু চাব গ'লে সিহঁতৰ আপোনাৰ 40টা ছিট আছিলে 40টাৰ প্ৰমোদ বড়ো দুটাত জিকিছে চ' তেখেতৰ এটাতে ভোট কৰিব পাৰিব চ' ষ্ট্ৰেংথ হেজ কাম ডাউন টু 39 আৰু যোনে মেজৰিটি পাব সি জিকিব অভিয়াছলি এতিয়া 39ৰ ওপৰত হ'ব সেইটোৱে থেংকছ এ লট এইটো বস্তুক মই ক্লিয়াৰ কৰি দিছোঁ আৰু প্ৰতি নমিনেটেড মেম্বাৰে ভোট দিব নোৱাৰে কোনো পলিচি ডিচিশ্যন ল'ব নোৱাৰে আৰু কেছটো আকৌ 11/1/2021 আহিব হ'ব কোৰ্টে চাওক এইটো ইয়াতে এইটো ইলেকশ্যন নোহোৱা কৰি দি দিলে CM ডাইৰেক্টলি বনাই দিলে কেনেকৈ বনায় হা নমিনেটেড মেম্বাৰ্ছ ডাইৰেক্টলি সি নমিনেট কৰিব আৰু হৈ যাব তাৰ ইলেকশ্যনেই হোৱা নাই সি নমিনেট কৰি আছে মেম্বাৰ ডেট কেনট বি সি বুলি ৱৰ্ডটো বেয়া তেখেত
তেখেতে নোৱাৰে সেইটো কৰিব। আৰু কোৰ্টে এইটো অৰ্ডাৰ দিছে, তো ফ্ল'ৰ টেষ্টত যি ৰিজাল্ট হয় কোৰ্টক কমিউনিকেট কৰিব।